ভারত মহান তেজে তেজে বিয়পিছে তুরে জয় গান মোর দেশ মোর প্রাণ ভারত মহান তেজে তেজে বিয়পিছে তুরে জয় গান কোনো হিন্দু কোনো খ্রিস্টান কোনো হয় মুসলমান কোনো বঙালী কোনো মারাঠি তথাপি আমি সমান লাচিতৰ দেশৰ অসমীয়া মই আইতো কৰিছো প্ৰণাম নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। ইউটিউব চেনেল ৰচনা চৌধুৰী ব্লগৰ আন এক ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ এক নতুন ভিডিঅ'। ৭৫তম স্বাধীনতা দিৱস উপলক্ষে বিভিন্নজনে বিভিন্ন ঠাইত উপস্থিত হৈছে। ময়ো উপস্থিত হৈছোঁ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত। তেওঁলোকে 4 দিনীয়াকৈ যি আধাৰিকা অমৃত মহোৎসৱ পালন কৰিছিল, তাৰ আজি অন্তিম দিন, অৰ্থাৎ 15 আগষ্ট। এই শুভ দিনত তেওঁলোকে প্ৰথম কাৰ্যসূচী অব্যাহত ৰাখিছে। প্ৰথম কাৰ্যসূচী হ'ল তেওঁলোকৰ পতাকা উত্তোলন। পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতে তেওঁলোকে এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব। এই সফল ৰূপায়ণসমূহ আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টি ভাল পাব। ভাল পালে লাইক কৰি, কমেণ্ট কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। স্বাধীনতা দিৱস উপলক্ষে আজি আমাৰ আজাদী কা অমৃত মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী সমাপন কৰি আজি আমি আজিৰ এই স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত আমি উপনীত হৈছোঁ। আজিৰ এই স্বাধীনতা দিৱসৰ প্ৰথম কাৰ্যসূচী ৰাষ্ট্ৰীয় পতাকা উত্তোলন। এই ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰিবৰ কাৰণে এইখিনিতে স্কুলখনক প্ৰতিটো সময়ত সক্ৰিয় কৰি ৰখা নিষ্ঠাবান আৰু কৰ্মস্পৃহ শিক্ষক মাননীয় ছাৰ হিৰণ্যনাথ দেৱে স্কুলখনৰ সম্পাদিকাগৰাকীক বৰ্তমান কৰ্মৰত প্ৰধান শিক্ষক মহোদয়ক মাতি পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছে। বিভিন্ন শ্লোগানেৰে উদযাপিত হ'ল আজি ৭৫তম স্বাধীনতা দিৱস। ভাৰত মাতা কি জয়, সমগ্ৰ চৌদিশ মুখৰিত হ'ল আজাদী কা অমৃত মহোৎসৱ সফল হওক, বন্দে মাতৰম ধ্বনিৰে ৭৫তম স্বাধীনতা দিৱস উদযাপিত হ'ল। আকৌ এবাৰ ধন্য হ'ল ভাৰত, ধন্য হ'ল বিভিন্ন অনুষ্ঠানৰ লগতে বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়। ধন্য হ'লোঁ ময়ো, কাৰণ ময়ো এইখন স্কুলৰে ছাত্ৰী আছিলোঁ, বৰ্তমান প্ৰাক্তন ছাত্ৰী। গতিকে ময়ো গৌৰৱান্বিত হৈছোঁ এইখন স্কুলত আহি এনেদৰে পতাকা উত্তোলন কৰিব পাই। সকল এইখিনিতে মই কেইখনমান চেলফি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এই চেলফিকেইখন হৈছে আজিকে ভিতৰ কৰি পেলাই যোৱা 3টা দিনত যিখিনি কাৰ্যক্ৰমণিকা হৈ গ'ল তাৰে ওপৰত ডিপেণ্ড কৰি পেলাই এই চেলফিখিনি লোৱা হৈছিলে। আৰু এইখিনিতে মই তেওঁলোকৰ মুখ্য কাৰ্যালয়টো মই দেখাইছোঁ। এয়া কৰ্মব্যস্ততাৰ মাজতে তেওঁলোকে এই কাৰ্যালয়টো খুব সুন্দৰকৈ আৰু পৰিপাটি কৰি ৰাখিছে। আপোনালোকে দেখিছে ৱালসমূহত দেখিছিলোঁ মই বিভিন্ন ডাটাসমূহ, বিভিন্ন ৰিজাল্টৰ কমিটিখনৰ অন্যান্য ডাটাসমূহ, লাগতিয়াল যিখিনি ডাটা আছে সেইখিনি তেওঁলোকে ধুনীয়াকৈ এনেকৈ বেৰত আঁৰি থোৱা দেখা গৈছিলে। অফিচটো খুব সুন্দৰ আৰু পৰিপাটি কৰি ৰাখিছিল তেওঁলোকে, সেইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। এয়া দেখিছে আপোনালোকে বিভিন্ন ডাটাসমূহৰ লগতে ভাৰতৰ মেপ আৰু আমাৰ যিখিনি মুখ্য ব্যক্তি আছে তেওঁলোকৰ ফটোসমূহ ধুনীয়াকৈ ইয়াত বেৰত আঁৰি থোৱা দেখা গৈছে। ইয়াৰ মাজতে আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ বাপুজী বালিকা বিদ্যালয়খনৰ প্ৰাকৃতিক দৃশ্য। এয়া দেখিছে আপোনালোকে প্ৰাকৃতিক দৃশ্য খুব সুন্দৰ। তেওঁলোকৰ গছ গছনিবোৰ ডাঙৰ হোৱাৰ লগে লগে প্ৰকৃতিৰ সৌন্দৰ্যও অপূৰ্ব হৈ আহিছে। গতিকে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া কিন্তু ইমানখিনি সৌন্দৰ্যৰে ভৰপূৰ নাছিলে স্কুলখন, কাৰণ গছ গছনিবোৰ খুব সৰু হৈ আছিলে। এতিয়া কিন্তু খুব ধুনীয়া হৈ পেলাই ডাঙৰ দীঘল হ'ল আৰু সেয়ে সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিছে প্ৰকৃতিয়ে।
এয়া অফিচ ৰুমত তেওঁলোকৰ কাৰ্যালয়ত প্ৰাক্তন প্ৰধান শিক্ষক মহোদয় আৰু কৰ্মৰত বৰ্তমান প্ৰধান শিক্ষক মহোদয় কৰ্মব্যস্ততাত দেখা গৈছে। আমাৰ মুফুদাল এলপিৰ সমগ্ৰ গুৰুমণ্ডলী তথা মৰমৰ ছাত্ৰীসকলকো ধন্যবাদ জনাইছোঁ। লগতে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলকো ধন্যবাদ জনাইছোঁ। বেনবাজা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰীকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আমাৰ এই বিদ্যালয়ৰ শুভাকাংক্ষী মাননীয় শ্ৰীজনা সন্দৰ্ভত আজিৰ অনুষ্ঠানৰ দুয়োখন বক্তব্য ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ। স্বাধীনতার ৭৫তম অমৃত মহোৎসবত উপস্থিত থকা বিদ্যালয়ৰ প্ৰধান প্ৰমুখে বিদ্যালয়ৰ শিক্ষাগুৰুসকল প্ৰাক্তন ছাত্ৰী ভাৰতবৰ্ষৰ স্বাধীন কৰি দখল কৰি থৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত বেপাৰ কৰিবলৈ আহি বিজনেছ কৰিবলৈ আহি গোটেই ভাৰতবৰ্ষখনকে তেখেতসকলে আয়ত্ত কৰি লৈছিল, স্থান কৰি লৈছিল। কিন্তু আমাৰ ভাৰতবৰ্ষৰ মানুহে সেই সময়ছোৱাত তেখেতসকলৰ ইচাৰাটো হত্যা কৰিবলগীয়া হৈছিল। তাৰপিছত ভাৰতৰ মহামহিম নেতাসকলে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন, অহিংসা আন্দোলন গঢ়ি তুলিছিল। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে মোৰ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চালে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ। মোৰ শ্ৰদ্ধা ছাৰ বাইদেউসকলৰ ওচৰতো ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰি আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টি চাব, ভাল পায় কেনে পায় আপোনালোকে জনাব কমেণ্টত। লাইক কৰি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম। তেতিয়ালৈকে আপোনালোকক বাই বাই, টাটা।